সাবস্ক্ৰাইব কৰিব অসম জবত আৰু বেল আইকনটো প্ৰেছ কৰি দিব লেটেষ্ট জব ভিডিঅ' আপডেট আপোনালোকে পাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম জব অইন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে PTCLৰ পৰা অৰ্থাৎ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে টোটাল পোষ্ট ইয়াতে আছে 69টামান পোষ্ট আৰু ইয়াতে প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ। ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভ্যাকেন্সিটো ভাগ কৰি দিয়া আছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 36টা পোষ্ট, ইউআৰ কেণ্ডিডেটৰ কাৰণে 36টা পোষ্ট, OBC OBCৰ কাৰণে 13, ৰিজাৰ্ভ TT আদিবাসীৰ কাৰণে 06, SCৰ কাৰণে 06, STPৰ কাৰণে 05 আৰু ST হিলছৰ কাৰণে 3টা ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভ্যাকেন্সিটো ভাগ কৰি দিছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, ইয়াতে দৰমহা উল্লেখ কৰি দিছে যে 25,000 পৰা 92,000 টকালৈকে হ'ব আৰু ইয়াতে GP অৰ্থাৎ গ্ৰেড পে দিছে 11,000 টকা। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, PRC থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব আৰু ইয়াতে লোকেল লেংগুৱেজ জনা থাকিব লাগিব, যিটো আমাৰ অসমৰ কাৰণে এছামিছ লেংগুৱেজ ইয়াতে জনা থাকিব লাগিব আৰু বয়সটো থাকিব লাগিব 18ৰ পৰা 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত বয়স হ'ব লাগিব আৰু ইয়াতে এজ ৰিলেক্সন পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBD ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এই PTCLৰ পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে আৰ্টছ ছায়েন্স কমাৰ্চ ডিগ্ৰী হ'লে হ'ব, লগতে 55% মাৰ্ক থাকিব লাগিব। ফ্ৰেণ্ডসকল, ইয়াতে আৰু এটা কোৱালিফিকেশ্যন বিচাৰিছে যে কম্পিউটাৰ জনা থাকিব লাগিব, কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, 3 মান্থৰ কোৰ্চৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব লাগিব। যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বনোৱা নাই অনলাইনৰ জৰিয়তে আজি বনাই লওক। এই পোষ্টটো আবেদন কৰাৰ বাবে এটা ফিজ দিব লাগিব, যিটো অনলাইনৰ জৰিয়তে দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 297 টকা পে' কৰিব লাগিব যেতিয়া আবেদন কৰিব তেতিয়াই, আৰু SC ST OBC MOBCৰ কাৰণে 197 আৰু BPL আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ কাৰণে 47 টকা অকল পে' কৰিব লাগিব। এইটো অনলাইনৰ জৰিয়তে কৰিব লাগিব, যিদিনাখন আপোনালোকে এপ্লাই কৰিব সেইদিনাই পে' কৰিব লাগিব আৰু এপ্লাই অনলাইনৰ জৰিয়তেই হ'ব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো আছিল অসম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী লিমিটেড অৰ্থাৎ APDCLৰ চাকৰি হয়। তো যিসকলে ইচ্ছুক আৰু যিসকলৰ কোৱালিফিকেশ্যন আছে সিহঁতে আবেদন কৰিব পাৰিব। যিসকলে ডিগ্ৰী পাছ কৰিছে উইথ 55% মাৰ্ক আছে, লগতে কম্পিউটাৰৰ 3 মান্থৰ কোৰ্চ ডিপ্ল'মা আছে, সিহঁতে আবেদন কৰিব পাৰিব। আশা কৰোঁ ফ্ৰেণ্ডসকল ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।